আজিৰ প্ৰথম প্ৰশ্নটো দিছে হাতপুৰা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মধ্যপ্ৰদেশ। 2 নম্বৰ প্ৰশ্নটো দিছে অসমৰ কোন ঠাইক অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাজুলী। মাজুলীক অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্নটো সুধিছে আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জাপান। 4 নম্বৰ প্ৰশ্নটো সুধিছে কোনখন চহৰক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী। গুৱাহাটী চহৰক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। পিছৰ প্ৰশ্নটো সুধিছে লতাকটাৰ যুদ্ধ কোন আহোম ৰজাৰ ৰাজত্বকালত সংঘটিত হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত লতাকটাৰ যুদ্ধ সংঘটিত হৈছিল। অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গৰমপানী অভয়াৰণ্য। অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্য হৈছে গৰমপানী অভয়াৰণ্য। 7 নম্বৰ প্ৰশ্নটো সুধিছে লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনখন চহৰত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাৰাণসী। লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰখন উত্তৰ প্ৰদেশ ৰাজ্যৰ বাৰাণসী চহৰত অৱস্থিত। পিছৰ প্ৰশ্নটো সুধিছে কোন চনত হাতী সংৰক্ষণ আইনখন গৃহীত হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1879 চনত। 1879 চনৰ 22 মাৰ্চ তাৰিখে হাতী সংৰক্ষণ আইনখন গৃহীত হৈছিল। 9 নম্বৰ প্ৰশ্নটো সুধিছে কালাহাৰী মৰুভূমি কোনখন দেশত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দক্ষিণ আফ্ৰিকা। কালাহাৰী মৰুভূমিখন দক্ষিণ আফ্ৰিকাত অৱস্থিত। 10 নম্বৰ প্ৰশ্নটো সুধিছে শংকৰদেৱে কোনখন নাটৰ জৰিয়তে তেওঁৰ সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হৰিশ্চন্দ্ৰ উপাখ্যান। হৰিশ্চন্দ্ৰ উপাখ্যান নাটৰ জৰিয়তে শংকৰদেৱে তেওঁৰ সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল। 11 নম্বৰ প্ৰশ্নটো সুধিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটকখন কি আছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সোণিত কুঁৱৰী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটকখন হৈছে সোণিত কুঁৱৰী। পিছৰ প্ৰশ্নটো দিছে ভাৰতত ডাক ব্যৱস্থা আৰম্ভ কৰা ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লৰ্ড ডেলহাউচি। পিছৰ প্ৰশ্নটো সুধিছে মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহাত্মা গান্ধী। মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ নামৰ গ্ৰন্থখনৰ লেখক আছিল মহাত্মা গান্ধী। 14 নম্বৰ প্ৰশ্নটো সুধিছে চিল্কা হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উৰিষ্যা। 15 নম্বৰ প্ৰশ্নটো সুধিছে 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতবৰ্ষই সৰ্বমুঠ কিমানটা পদক লাভ কৰিছে? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 6খন। 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতবৰ্ষই সৰ্বমুঠ 6খন পদক লাভ কৰিছে। 16 নম্বৰ প্ৰশ্নটো দিছে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছে? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নতুন দিল্লী। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত আছে। 17 নম্বৰ প্ৰশ্নটো দিছে পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অমলপ্ৰভা দাস। পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী হৈছে অমলপ্ৰভা দাস। পিছৰ প্ৰশ্নটো হৈছে বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল কি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাবাডী। বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল হৈছে কাবাডী। 19 নম্বৰ প্ৰশ্নটো সুধিছে আকবৰনামা কাৰ ৰচনা? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আবুল ফজল। পিছৰ প্ৰশ্নটো সুধিছে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতা পুথিখনত সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 25টা। পিছৰ প্ৰশ্নটো সুধিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালিত দ্বিতীয়খন ছবি কোনখন আছিল?
তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইন্দ্ৰমালতী। পিছৰ প্ৰশ্নটো সুধিছে জিনহাই কেতিয়া পাকিস্তানক পৃথক মুছলমান ৰাষ্ট্ৰ হিচাপে সৃষ্টিৰ দাবী কৰিছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1940 চনত জিনহাই পাকিস্তানক এখন পৃথক মুছলমান ৰাষ্ট্ৰ হিচাপে সৃষ্টিৰ দাবী কৰিছিল। পিছৰ প্ৰশ্নটো সুধিছে কোন বছৰত অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্যত অন্তৰ্ভুক্ত হয়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1838 চনত। 1838 চনত অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্যত অন্তৰ্ভুক্ত হয়। 24 নম্বৰ প্ৰশ্নটো সুধিছে কোনখন ঠাইক ভাৰতৰ চিলিকন উপত্যকা বুলি কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাংগালুৰু। বেংগলোৰক ভাৰতৰ চিলিকন উপত্যকা বুলি কোৱা হয়। 25 নম্বৰ প্ৰশ্নটো সুধিছে সেউজ অধিবক্তা বুলি কাক জনা যায়? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ MC মেহতা। MC মেহতাক সেউজ অধিবক্তা বুলি জনা যায়। 26 নম্বৰ প্ৰশ্নটো সুধিছে আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকাল কিমান বছৰ? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 9 বছৰ। 27 নম্বৰ প্ৰশ্নটো সুধিছে মানৱ অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 10 ডিচেম্বৰ। 10 ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। পিছৰ প্ৰশ্নটো সুধিছে কোনজন ব্যক্তিক ভাৰতৰ জলমানৱ নামেৰে জনা যায়? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ সিং। ডক্টৰ ৰাজেন্দ্ৰ সিঙক ভাৰতৰ জলমানৱ নামেৰে জনা যায়। পিছৰ প্ৰশ্নটো সুধিছে মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহামাণিক্য। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চনেট পুথিখনৰ ৰচক কোন আছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হিতেশ্বৰ বৰবৰুৱা। প্ৰথম অসমীয়া চনেট পুথিখনৰ ৰচক আছিল হিতেশ্বৰ বৰবৰুৱা।